নমস্কাৰ এতিয়া আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ঘূৰ্ণীবতাহৰ কবলত পৰি কৰ্ণাটকৰ ৭৩খন গাঁও ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৪ গৰাকীৰ মৃত্যু হৈছে ভাৰতীয় বতৰ বিজ্ঞানৰ মতে ১৭ মেৰ সন্ধিয়াৰ ভিতৰত উত্তৰ পশ্চিম দিশে গৈ গুজৰাট উপকূল স্পৰ্শ কৰাৰ আশংকা আছে কৰ্ণাটকৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ মতে ঘূৰ্ণীবতাহৰ ফলত বিগত ২৪ ঘণ্টাত ৬খন জিলা ৩খন উপকূলীয় জিলাৰ লগতে আন ৩খন জিলাত ধাৰাসাৰ বতাহ বৰষুণ হৈছে এতিয়ালৈকে ৰাজ্যখনত ৪ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে প্ৰকৃতিয়ে এতিয়া ভয়ংকৰ ৰূপ ধাৰণ কৰিছে অতি শক্তিশালী ঘূৰ্ণীবতাহত পৰিণত হৈছে টকটে সম্প্ৰতি ই গুজৰাট উপকূলৰ ফালে আগবাঢ়িছে আৰু ভাৰতীয় বতৰ বিজ্ঞানৰ মতে ১৭ মেৰ সন্ধিয়াৰ ভিতৰত উত্তৰ পশ্চিম দিশে গৈ গুজৰাট উপকূল স্পৰ্শ কৰাৰ আশংকা আছে আৰু লগতে ১৮ মেৰ পুৱতি নিশা পোৰবন্দৰ আৰু লগতে মহুৱাৰ উপকূল অতিক্ৰম কৰিব বিধায়ক অখিল গগৈয়ে ৩ মাহৰ ভিতৰত অসমৰ সকলো লোকক ভেকচিন প্ৰদান কৰিবৰ কাৰণে এতিয়া চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু কাৰাবন্দী বিধায়ক অখিল গগৈয়ে এবাৰ চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে ৩ মাহৰ ভিতৰত অসমৰ সকলো লোকক ভেকচিন প্ৰদান কৰাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী বিত্তমন্ত্ৰীলৈ আহ্বান শিৱসাগৰৰ কাৰাবন্দী বিধায়ক অখিল গগৈৰ কাৰাগাৰৰ পৰা চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে বিধায়ক অখিল গগৈয়ে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত বাস্তৱত কাৰ্যকৰী হোৱা নাই বুলি কৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত এতিয়া অগ্নি পৰীক্ষা বুলি কয় বিধায়ক অখিল গগৈয়ে আনহাতে স্বাস্থ্য বিভাগটোক শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য দুটা ভাগত ভাগ কৰিবলৈ অখিল গগৈৰ পৰামৰ্শ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তলৈ আৰু লগতে অখিল গগৈয়ে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক বিনামূলীয়াকৈ অতিৰিক্ত ৰেচন প্ৰদানৰ দাবী কৰিছে চাউল দাইল আলু মিঠাতেল প্ৰদানৰ দাবী কৰিছে কৃষক নেতা নতুন বিধায়ক অখিল গগৈয়ে একেধৰণে দুৰ্যোগ পীড়িত পৰিয়ালক ৩ৰ পৰা ৫ মাহলৈ ৫,০০০ টকা ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে অখিল গগৈয়ে দুৰ্যোগ পীড়িত পৰিয়ালক ৩ৰ পৰা ৪ মাহলৈ ৫,০০০ টকাৰ ক্ষতিপূৰণ দিয়াৰ দাবী জনোৱাৰ লগতে চৰকাৰে দ্বিতীয় পৰ্যায়ৰ কোভিডৰ ঢৌৰ বাবে সজাগ নোহোৱা বাবে আজি এই দুৰ্যোগৰ অৱস্থা বুলি কয় অখিল গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি এই পত্ৰত চেণ্ট্ৰেল বিস্তাৰ নিৰ্মাণ কাম স্থগিত ৰাখি এতিয়া দেশবাসীক সহজলভ্য সাৰ্বজনীন বিনামূলীয়াকৈ কোভিড ভেকচিন প্ৰদান কৰাৰ দাবী জনাইছে বিধায়ক অখিল গগৈয়ে ৰাজ্যৰ কোভিড পৰীক্ষা বৃদ্ধি কৰাৰ দাবী জনাই কোভিড পৰীক্ষা গাঁৱে ভূঞে বৃদ্ধি নকৰিলে অসমবাসী সহজে এই ভয়ংকৰ কোভিডৰ সংহাৰৰ পৰা উদ্ধাৰ নহ'ব বুলি মত প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে নগাঁৱৰ ৰখাত সুমিলা ৰংসাংপি বলৎকাৰ হৈছিল আৰু সুমিলা ৰংসাংপিৰ স্মৃতিত এতিয়া নিৰ্মাণ হ'ব বিদ্যালয় লগতে পৰিয়ালটোকো এটা ঘৰ সজাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে এই সাহায্যখিনি আৰু নগাঁও ৰখাত নৰপিশাচৰ বলি হৈছিল সুমিলা ৰংসাংপি আৰু সুমিলা ৰংসাংপিৰ এই হত্যাকাণ্ড বলৎকাৰ সমগ্ৰ অসমতে চাঞ্চল্যকৰ সৃষ্টি কৰিছিল অসমত নিতৌ বা অসমত দেখিবলৈ পাওঁ হত্যা বলৎকাৰ ধৰে জঘন্য কাণ্ড কিন্তু এই নৰপিশাচবোৰে কেতিয়া শাস্তি লাভ কৰিব যেতিয়ালৈকে শাস্তি লাভ নকৰে তেতিয়ালৈকে অসমত এনেধৰণৰ হত্যা এনেধৰণৰ গণদৰ্শন সংঘটিত হৈ থাকিব যোৱা ২২ এপ্ৰিলত ৰখাৰ খাইগড়ত ১৩ বছৰীয়া কিশোৰী সুমিলা ৰংসাংপিক পিতৃপুত্ৰই জীৱন্তে জ্বলাই হত্যা কৰা কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলঙত কিশোৰীগৰাকীৰ ন্যায় প্ৰাপ্তিৰ দাবী উত্থাপন হৈ থকাৰ সময়তে কিশোৰীগৰাকীৰ দুৰ্গম পাহাৰীয়া খানলক্ৰক স্থিত গৃহত আজি উপস্থিত হয় জিলাখনৰ ৪ বিধায়কৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংসাঙৰ নেতৃত্বত টিম কাৰ্বি আংলং উল্লেখযোগ্য যে পাহাৰীয়া অতি দুৰ্গম অঞ্চলটোত সুমিলা ৰংসাংপিৰ স্মৃতিত মাধ্যমিক আৰু উচ্চ মাধ্যমিক ৰেচিডেন্সিয়েল বিদ্যালয় স্থাপন কৰাৰ বাবে আজি আধাৰশিলা স্থাপন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংসাঙে
ইয়াৰ উপৰিও কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সুমিলাৰ পৰিয়ালক 10 লাখ টকাৰ লগতে কাৰ্বি স্বায়ত্ত পৰিষদৰ 25 জন পৰিষদীয় সদস্য, এগৰাকী সাংসদ আৰু 4 গৰাকীকৈ বিধায়কৰ এমাহৰ দৰমহা সুমিলাৰ পৰিয়ালটোক মুঠ 8,41,000 টকা এটি ঘৰ নিৰ্মাণ কৰিবলৈ প্ৰদান কৰে। আৰু লগতে সুমিলাৰ ৰংখাংপিৰ হত্যাকাৰীক শীঘ্ৰে শাস্তি বিহিবলৈ ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়াৰ পোষকতা কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংখাঙে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্ত আৰু লগতে আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৰাজ্যৰ কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰিলে। গম্ভীৰ নিশাও সংকটজনক কোভিড ৰোগীসকলক যাতে উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱা সুনিশ্চিত কৰিব পাৰি তাৰ স্বাৰ্থত নিয়মীয়াকৈ জিলা চিকিৎসালয়সমূহ পৰিদৰ্শন কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে। প্ৰতিখন জিলাতে একোগৰাকী অতিৰিক্ত উপায়ুক্তক টিকাকৰণ কেন্দ্ৰসমূহৰ দায়িত্ব ন্যস্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। মহামাৰী সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত কণ্টেইনমেণ্ট জোনসমূহত জাৰি কৰা বাধা নিষেধসমূহ কটকটীয়া কৰি তুলিবলৈ আৰক্ষী অধীক্ষকসকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ। বলিউডৰ ছুপাৰষ্টাৰ ভাইজান নামে খ্যাত ছলমান খানে প্ৰথম দিনতেই তেওঁৰ ছবি ৰাধে আয় কৰিলে 108 কোটি টকা। আৰু যোৱাকালি মুক্তি লাভ কৰিলে ছলমান খানৰ ছবি ৰাধে। আৰু ঈদৰ সময়ত মুক্তি লাভ কৰা ৰাধে ইউৰ মষ্ট ৱান্টেড ভাই নামৰ ছবিখনে এক নতুন ৰেকৰ্ড গঢ়িলে। কৰোনাৰ বাবে এতিয়া হলৰ বিপৰীতে এতিয়া দিছে অনলাইনত। জানিব পৰা মতে ৰাধে নামৰ ছবিখনে মুক্তি লাভৰ প্ৰথম দিনাই প্ৰায় 108 কোটি টকা আয় কৰিছে। উল্লেখ্য যে ছলমান খানৰ এইখনে প্ৰথম ছবি যিয়ে দেশত মুক্তি লাভৰ প্ৰথম দিনাই ইমান আয় কৰিবলৈ সক্ষম হৈছে। কৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এইবাৰ ছলমান খানৰ ছবি OTT প্লেটফৰ্মত মুক্তি লাভ কৰিছে। ছবি মুক্তি লাভ কৰা প্লেটফৰ্ম G5ৰ জ্যেষ্ঠ বিষয়া মনীষ কালৰাই কয় যে ৰাধে মুক্তি লাভ কৰা প্ৰথম দিনাটোৱে প্ৰায় 42 লাখ লোকে এই ছবি উপভোগ কৰিছে। আনহাতে বিদেশত এই ছবিখন প্ৰায় 8 কোটি লোকে উপভোগ কৰিছে। ছবিখনে ভাল আয় কৰিলেও ছবিখনৰ কাহিনী ভাল হোৱা নাই বুলি ছ'চিয়েল মিডিয়াত বহুলভাৱে বৰ্তমান প্ৰচাৰিত হৈছে। একাংশৰ মতে ছবিৰ কাহিনীৰ পৰা আৰম্ভ কৰি অভিনয়ো দৰ্শকে বিচৰা ধৰণে হোৱা নাই। এই ছবিখনত ৰণদীপ হুডা আৰু দিশা পাটিকো দেখিবলৈ পোৱা গৈছে। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা এবাৰ আলোচনা কৰোঁ। 16 मई के बाद असम में एक ही बांग्लादेशी नहीं रहेंगे, सब कुछ सामान लेकर जाना पड़ेगा। এই লিখকৰ এই কথা আপোনাৰ মনত আছেনে? ইয়া আছিল 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ এটা অংশ, য'ত তেওঁ উল্লেখ কৰিছিল যে 16 মেৰ পাছত অসমত এজনো বাংলাদেশী নাথাকে, সকলোৱে তালি টোপোলা লৈ যাব লাগিব, এই কথা লিখি ৰাখক বুলি কৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিজৰ মুখেৰে। কিন্তু ক'ত গ'ল সেই কথা? আৰু তেতিয়াৰ পৰাই অসমৰ এক জ্বলন্ত সমস্যা বুলি গণ্য কৰা বিদেশী সমস্যা কেন্দ্ৰত মোদী চৰকাৰ আহিলেই দূৰ হ'ব বুলি ভাবিয়েই ঐতিহাসিক দিন হিচাপে ডায়েৰীত লিপিবদ্ধ কৰি ৰাখিছিল। সকলোৱে এই দিনটোত আশাৰে বাট চাই ৰৈ অৱশেষত এই দিনটোত বাংলাদেশীয়ে তালি টোপোলা বন্দা দিৱস হিচাপে নামাকৰণ কৰি সামাজিক মাধ্যমত ৰগৰ কৰা আৰম্ভ কৰিছে। কিন্তু এতিয়া প্ৰশ্ন হৈছে, প্ৰকৃততে অসমৰ লগতে অন্য ৰাজ্যত কেইগৰাকী বাংলাদেশীয়ে তালি টোপোলা বান্ধি গৰমোৱা হ'ল? সেয়া আজিৰ দিনটোৰ বাবে এক লাখ টকীয়া প্ৰশ্ন। এতিয়া যেন মোদীয়ে সেয়া অসমবাসীক জাতীয় স্বাৰ্থ অথবা সুৰক্ষা প্ৰদান কৰিম বুলি মুংগৰী লাল কি হচিন সপনাৰ ধৰে এই ডাইলগৰে অসমৰ জাতীয়তাবাদী জনতাৰ মন আকৰ্ষিত কৰিছিল। কিন্তু বাস্তৱত যেন সেয়া শূন্য। তাৰ বিপৰীতে বাংলাদেশী বিতৰণৰ ক্ষেত্ৰত যোৱা 7টা বৰ্ষত কোনো বিশেষ পদক্ষেপ হাতত নললে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে। কোনো কথাই নকলে, কোনো মাতেই নামাতিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যোৱা বৰ্ষৰ ৰাজ্যসভাৰ মজিয়াত দিয়া তথ্য অনুসৰি অসমৰ পৰা 2017 চনত 11 গৰাকী আৰু 2018 চনত 11 গৰাকী আৰু 2019 চনত 8 গৰাকী বাংলাদেশীক বিতৰণ কৰা হৈছে বাংলাদেশলৈ 2020 চনত এগৰাকীও বাংলাদেশীক বিতৰণ কৰিব পৰা নাই বিজেপি চৰকাৰে সেইদৰে সমগ্ৰ ভাৰততে 2016 চনত 2017 চনত 1175 গৰাকী 2018 চনত 1118 গৰাকী 2019 চনত 1351 গৰাকী আৰু 2020 চনত 83 গৰাকী বাংলাদেশী নাগৰিকক বিতৰণ কৰা হৈছে তাৰ বিপৰীতে পশ্চিমবংগত 2017 চনত 992 গৰাকী 2018 চনত 900 গৰাকী 2019 চনত 1167 গৰাকী আৰু 2020 চনত 74 গৰাকী বাংলাদেশীক বিতৰণ কৰা হৈছে সেইদৰে ত্ৰিপুৰাটো 2017 চনত 122 গৰাকী 2018 চনত 165 গৰাকী আৰু 2019 চনত 126 গৰাকী আৰু 2020 চনত 8 গৰাকী বাংলাদেশী নাগৰিকক বিতৰণ কৰা হৈছে ওপৰৰ তথ্যৰ পৰা গম পোৱা গ'ল যে অন্য ৰাজ্যৰ তুলনাত অসমৰ পৰা আটাইতকৈ কম বাংলাদেশী বিতৰণ হৈছে 2016 চনৰ পৰা মাত্ৰ 30 গৰাকী বিদেশীয়েহে তালি টুপুলা বান্ধিছে অসমত য'ত নেকি অসমৰ বিভিন্ন দল সংগঠনে ঐতিহাসিক অসম আন্দোলনৰ সময়ৰে পৰা অসমত লাখ লাখ বাংলাদেশীৰ ৰম্যভূমিত পৰিণত হোৱা বুলি বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ লগতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্যতে অসমত বহু লক্ষাধিক বাংলাদেশী আছে বুলি প্ৰমাণিত হৈছে তেনে ক্ষেত্ৰত 4টাকৈ বছৰত মাত্ৰ 30 গৰাকী বাংলাদেশী বিতৰণ কৰা বিষয়টোৱে সঁচাকৈ মোদীৰ ভাষণ যে চমক সৃষ্টিকাৰী আছে সেয়া প্ৰমাণিত কৰিছে